ক্লাস 10 R1 খিনি দেই আজি R1 খিনি নিয়ে আলোচনা করি প্রথম চ্যাপ্টার কি লেখা আছে R1 বর্গ আর বর্গমূল স্কয়ার এন্ড স্কয়ার রুট প্রথমে আমি আলোচনা করিম কি বর্গ বর্গ আর বর্গমূল বর্গ আর বর্গমূল বর্গ কাক গম পাও না হ্যাঁ বর্গ আর বর্গমূল কাক বর্গ এই যদি আমি 2 লিখিম 2 বর্গ বুলি কলে কি হয় মানে স্কয়ার বর্গ মানে ইংলিশত কি বুলি কয় স্কয়ার বুলি কয় ইংলিশত কয় স্কয়ার যদি 2 স্কয়ার যেনেকে যে 2 দি দিলে 2 স্কয়ার হয় না এর কিমান আছে 2 স্কয়ার 2 স্কয়ার বা 2 বর্গ ইয়াকে কয় বর্গ মানে 2 স্কয়ার দেই মানে এই দেখা 2 বর্গ কি হবে 2 বর্গ কিমান হবে ইকুয়াল কিমান হবে 4 তেনেকে 2 দুটো পূরণ করলে কি হবে 4 হবে 2 দুটো পূরণ করলে কিমান হবে 4 ঠিক তেনেকুৱা 1 ৰ বৰ্গ কিমান 1 ৰ বৰ্গ কি মানে 1 ৰ স্কয়ার কিমান 1 ৰ বৰ্গ কিমান 1 2 ৰ বৰ্গ কিমান 2 ৰ বৰ্গ কোৱা আকৌ 2 দুগুণ 4 হয় না 4 3 ৰ বৰ্গ কিমান 3 ৰ বৰ্গ 9 মানে 3 দুটো পূরণ করলে 9 তেনেকুৱা 4 ৰ বৰ্গ কিমান হ'ব 4 বর্গ 16 5 ৰ বর্গ সবে কবি 25 6 ৰ বর্গ কিমান 6 ৰ বর্গ 36 7 ৰ বর্গ কিমান 8 8 গুণ কিমান 49 8 ৰ বর্গ কিমান কিমান 8 8 গুণ কিমান মুখস্থ নাই নটা এই 8 8 গুণ কিমান 64 8 8 গুণ কিমান 64 ঠিক তেনেকুৱা 9 ৰ বৰ্গ হ'ব কিমান হ'ব কোৱা হ্যাঁ 81 আৰু 10 ৰ বৰ্গ কিমান হ'ব মানে মানে 10 দুটো পূৰণ কৰিলে কিমান পাম 100 এইবিলাক কৈ বৰ্গ সংখ্যা বুজি পালি নাই এটা কি 1 4 9 16 25 36 49 64 81 100 এই সংখ্যাবিলাকক কি সংখ্যাবিলাক কয় বৰ্গ সংখ্যা বুলি কয় কি কি বুলি কয় বৰ্গ সংখ্যা বুলি কয় এই সংখ্যাবিলাকক কি সংখ্যা বুলি কয় বৰ্গ সংখ্যা বুলি কয় আমি যদি এইটো আমি অঙ্কত যদি লিখিম আমি ইয়াক এনেকৈ লিখিম চ 1 স্কয়ার ইকুয়াল 1 2 স্কয়ার ইকুয়াল কিমান 4 হয় নাই 3 স্কয়ার ইকুয়াল 9 হয় না এটা 4 স্কয়ার ইকুয়াল কিমান 16 5 স্কয়ার ইকুয়াল 25 6 স্কয়ার ইকুয়াল 36 7 স্কয়ার ইকুয়াল 49 8 স্কয়ার ইকুয়াল 64 তাৰপিছত আহিল কিমান 9 স্কয়ার 9 স্কয়ার ইকুয়াল 81 10 স্কয়ার ইকুয়াল 100 এইবিলাক কয় বৰ্গ সংখ্যা বৰ্গ বুজি পালি না বৰ্গ কয় মানে যিটো সংখ্যা মানে দুবাৰ পূৰণ হ'ব তাকে বৰ্গ বুলি কয় হয় না বেছি বুজিব নালাগে এইবোৰ ইমান জানি থব লাগে বুজি কোৱা চোৱা আমি 1 ৰ পৰা 10 লৈকে যি মানে সংখ্যা যিবিলাক পালো আমি তাক কি কৰিলো বৰ্গ কৰিলো তেনে তাৰ বৰ্গ সংখ্যাবিলাক পালো 1 4 9 16 25 36 হয় না 49 64 81 100 যদি এইটো মনত কৰচোন 1 এটা কি সংখ্যা হয় কি সংখ্যা হয় বর্গ সংখ্যা কি হ্যাঁ 1 এটা কি সংখ্যা হয় বর্গ সংখ্যা হয় 4 এটা বর্গ সংখ্যা 9 এটা বর্গ সংখ্যা কিন্তু 16 এটা বর্গ সংখ্যা হয় না বর্গ সংখ্যা হয় কিন্তু চাচোন এই 16
এই স্থানটো কি স্থান বুলি কয়? একক। কি বুলি কয়? একক। আৰু এইটো দশক। তো ইয়াৰ এককৰ স্থানত কি সংখ্যা আছে? 6 আছে, হয় নাই? আৰু এই স্থানটো কি বুলি কয়? একক। আৰু এইটো কি বুলি কয়? পঢ়িছিলেন একক দশকটো, মনত আছে? তেনে এইটো কি বুলি কয়? একক সংখ্যা। আৰু এইটো কি বুলি কয়? দশক। আৰু এইটো একক, এইটো কি? দশক। এইটো একক দশক, একক দশক, একক দশক, একক দশক। ইয়াত চাচোন, এইটো ইয়াত এককে আছে, দশক নাই, একক, হয় নাই? ক'ব গ'লে এতিয়া চাচোন, যদি যিকোনো এটা সংখ্যা মই লিখি দিম, যেনিবা 255, এই সংখ্যাটো বৰ্গ সংখ্যা হয় নহয়? কেনে গম পাবি এই সংখ্যাটো বৰ্গ বুলি? এককৰ স্থানত কি সংখ্যা আছে? 5 আছে নে? সেইটো চা, ইয়াত চা, এককৰ স্থানত কি সংখ্যা আছে? 5। যদি আমি এককৰ স্থানত যদি 1 4 9 6 5 6 9 4 1 0 যদি পাম, তেতিয়া আমি এই সংখ্যাটো কি সংখ্যা বুলি ক'ম? বৰ্গ সংখ্যা বুলি ক'ম। কি সংখ্যা বুলি ক'ম? বৰ্গ সংখ্যা। বুজি পালি নে? ইয়াত কিতাপত লিখা আছে। এই চাচোন 2 নম্বৰ চাচোন, সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত 0 1 4 5 6 9 9 9 ৰে শেষ হয়, আছে নাই? এই 2 নম্বৰ চা, লিখা আছে কিতাপত। তোৰ ইংলিছ মিডিয়াম? এভৰি স্কোয়ার নাম্বার ইনস, হয় না, উইথ আইদার অফ দি ডিজিটস। কিমান দি আছে? এইটো এক্সাম্পল, ডিজিটস ইন দি ইউনিট প্লেস 0 1 4 5 6 9। তো এইটো লিখি ল, এইটো ইংলিছতে লিখি ল দেই। মানে কি, এইবোৰকে এককৰ স্থান, এককৰ স্থানত মানে যিবিলাক সংখ্যা থাকে, কিহেৰে আধা, এতিয়া বৰ্গ বুলি কয়। এইটো ইংলিছতে লিখা আছে দেই। ইউনিট প্লেস বুলি কয়। এইটো কি বুলি কয় ইংলিছত? এইটো কি বোলে? ইউনিট প্লেস বুলি কি বুলি কয়? ইউনিট প্লেস বুলি কয় ইংলিছত এইটো দেই। আৰু অসমীয়াত কি বুলি কয়? একক। অসমীয়াত এককৰ স্থান, ইংলিছত কি বুলি কয়? ইউনিট প্লেস। ইউনিট প্লেস মানে যিটো সংখ্যাৰ ইউনিট প্লেসত যদি আমি কি কি সংখ্যা পাম? 1 পাম, 4 পাম, 9 পাম, 6 পাম, 5 পাম, 6 9 4 4 1 0 0 পাম। এইটো মুখস্থ কৰচোন, কি কি? 0 1 4 5 6 9। এই সংখ্যাকেইটা মনত থবি। তো যিকোনো সংখ্যা যদি লাষ্টৰ এককৰ স্থানত যদি এইবিলাক সংখ্যা থাকে, তেতিয়া আমি সেই সংখ্যাটো কি বুলি ক'ম? বৰ্গ সংখ্যা বুলি ক'ম। কি বুলি ক'ম? বৰ্গ সংখ্যা। কৈ আনচোন বৰ্তমান ডাষ্টাৰখন, বৰ্ডটো মোহাৰি মান। মানে কি, আমি যেতিয়া যিকোনো এটা সংখ্যা চাম, তাৰ এককৰ স্থানত এইকেইটা সংখ্যা থাকিলে আমি এই সংখ্যাটো কি সংখ্যা বুলি ক'ম? বৰ্গ সংখ্যা বুলি। কি সংখ্যা? 0 1, কি কি? এইটো মনত থবি। 0 1 4 5 6 9, কচোন। 0 1 4 5 6 9। 0 1, প্রথম 0 1 4 5 0 1 4 5 6 9। একটা, দুটা, তিনটা, চারটা, পাঁচটা, ছটা, এই 6টা সংখ্যা মনত থব লাগিব। এই যদি 6টা সংখ্যা যদি ইউনিট প্লেসত যদি থাকিব, তেতিয়া আমি সেই সংখ্যাটো বুজি পাম যে এইটো বৰ্গ সংখ্যা হৈ গ'ল। কি সংখ্যা বুলি ক'ম? বৰ্গ, মানে স্কোয়ার, হয় না, স্কোয়ার নাম্বার বুলি আমি বুজি পাম, বা স্কোয়ার ডিজিট বুলি আমি বুজি পাম দেই। সেই সংখ্যাটোক আমি কি বুলি ক'ম? স্কোয়ার ডিজিট। তেতিয়া আমি বুজি পাম কি কি সংখ্যা? 0 1 4 5 6 9। ক 0 1, মনত ক 0 1। ইয়াতে মনত পেলাই ল, ঘৰত গৈ আৰু পঢ়িবলৈ সময় পাবি নাপাবি ঠিকা নাই, কিন্তু ঘৰত পঢ়িবি দেই। 0 1 0 1 4 5 6 9, কৈ থাক।
0.14569 যদি এইবিলাক যদি সংখ্যা থাকে তেতিয়া আমি বুজি পাম যে কি সংখ্যাটো কি হয়, এটা বৰ্গ হয়, হয় না? এইটো চাচোন, এই চা, এইটো 2 হয় নাই? 2 বৰ্গ, 2 বৰ্গ কিমান? 2 বৰ্গ 4, 2 বৰ্গ কিমান হয়? 4, 2 বৰ্গ 4, তেনেহলে 2 বৰ্গ কিমান? 4, 5 বৰ্গ কিমান হ'ব? 25 হ'ব, 6 বৰ্গ কিমান হ'ব? 36, এয়াক কয় বৰ্গ দেই। যদি 4 বৰ্গমূল, 4 বৰ্গমূল কিমান ক? আমি বৰ্গ পঢ়ি এতিয়া আহি গ'ল কি বৰ্গমূল। ইংলিছত বৰ্গমূলটো কি বুলি? স্কোৱাৰ ৰুট লিখা, স্কোৱাৰ ৰুট কিমান? 4 বৰ্গমূল কিমান ক? এইটো স্কোৱাৰ ৰুট লিখিবি দেই, এইটো স্কোৱাৰ ৰুট, স্কোৱাৰ ৰুট ক। 4 বৰ্গমূল কিমান? 4 বৰ্গমূল হ'ব 2, কিমান হ'ব? 2, বুজি পালি নাই? ইয়াকে কয় বৰ্গমূল। পালি নে বুজি? তোক যদি সুধি মই এইটো মুখাই দিছো, বৰ্গ আৰু বৰ্গমূলৰ পাৰ্থক্য, স্কোৱাৰ এণ্ড স্কোৱাৰ ৰুট, সিহঁতৰ পাৰ্থক্য আমি জানিব লাগিব, তেতিয়া তোমালোকে অংকখিনি কৰিব পাৰিবি। আচ্ছা, 2 বৰ্গ কিমান? 2 বৰ্গ কিমান? 4 হয় নে? 2 দ্বিগুণ 2 বৰ্গ মানে কিমান? বা 2 স্কোৱাৰ বুলি লিখি কিমান হ'ব? কিমান হ'ব? 4, হয় নাই? ঠিক তেনেকুৱা 4ৰ স্কোৱাৰ ৰুট কিমান হ'ব? কিমান হ'ব? 2, বুজি পালি নাই? স্কোৱাৰ ৰুটটো কেনেকৈ লিখে? এইটো চা, এইটো 4 হয় নাই? এইটো এনেকুৱা লিখে নাই? তই 4ৰ স্কোৱাৰ ৰুট কিমান হ'ব? 2, কিমান হ'ব? 2, মানে এনেকুৱা স্কোৱাৰ ৰুট থাকিলে এইটো প্লাছ নে মাইনাছ হ'ব? প্লাছ বা মাইনাছ, কিন্তু আমি প্লাছ সংখ্যাটোৱে লওঁ, ইউজুকেলি আমি কি লওঁ? প্লাছ সংখ্যাটোৱে লওঁ, মানে প্লাছ মাইনাছ হয়। ঠিক তেনেকুৱা 5ৰ বৰ্গ কিমান? 5ৰ বৰ্গ ক কিমান? 25 হয় নাই? 25ৰ বৰ্গমূল কিমান হ'ব? 25ৰ 25ৰ বৰ্গমূল কিমান হ'ব? 5 হ'ব, মানে 25ৰ স্কোৱাৰ ৰুট কিমান হ'ব? 25ৰ স্কোৱাৰ ৰুট কিমান হ'ব? নেহা কোৱা কিমান হ'ব? 25ৰ স্কোৱাৰ ৰুট কিমান হ'ব? 5 হ'ব। তো এতিয়া বৰ্গ আৰু বৰ্গমূলৰ পাৰ্থক্য বুজি পালি? বৰ্গ কিমান বুলি ক'লে, স্কোৱাৰ কিমান বুলি ক'লে ডাইৰেক্ট, যদি 5ৰ স্কোৱাৰ কিমান বুলি ক'লে ডাইৰেক্ট এইটো স্কোৱাৰ এনেকৈ দি দিবি দেই। এতিয়া 5 5 গুণ কিমান হ'ব? 25। যদি কব 25ৰ বৰ্গমূল কিমান, 25ৰ বৰ্গ কিমান, 25ৰ বৰ্গ কিমান বুলি ক'লে 25 দুটা পূৰণ কৰি লিখিব লাগিব। কিমান হ'ব? দুটো 25 পূৰণ কৰিলে 125। এই চব 25 কৈছো মই, 12 লিখিছো 25। 5 5 গুণ 25 উকলা 2, 5 2 গুণ 10, 2 2 কিমান? 12, 2 5 গুণ 10, 2 2 গুণ 4, 4 1 5, 25ৰ বৰ্গ কিমান? 625, কিমান? কিমান? 625, বুজি পালি নাই? আৰু যদি 625ৰ যদি শুনি ল, এই 625ৰ যদি বৰ্গমূল কিমান বুলি ক'লে কি কি লিখিবি? কি লিখিবি? 625ৰ বৰ্গমূল কিমান? 25 হ'ব, কিমান হ'ব? 25, বুজি পালি? এতিয়া কোনে ক'ব পাৰিবি? ৰ, এতিয়া অংকখিনি আমি আলোচনা কৰিম। এতিয়া কোৱাচোন, ইউনিট প্লেচত কি কি সংখ্যা থাকিলে আমি এই সংখ্যাটোক বৰ্গ বা স্কোৱাৰ নাম্বাৰ বুলি ক'ম? কোৱা। 0.14569, কৈ থাকিবি 0.14569। যদি এই সংখ্যাকেইটা আমি দেখিম এককৰ স্থানত বা ইউনিট প্লেচত, তেতিয়া আমি সেই সংখ্যাটো কি সংখ্যা বুলি ক'ম? বৰ্গ সংখ্যা বুলি। কি সংখ্যা বুলি ক'ম? বৰ্গ, স্কোৱাৰ নাম্বাৰ বুলি ক'ম, হয় নাই? এতিয়া এই চা, এৰ বৰ্গ যদি বি হয়, মানে এৰ স্কোৱাৰ কি হ'ব?
বি বি কোন 5 ইঞ্চি এর স্কয়ার কি হবে এর স্কয়ার যদি বি হয় এর এর স্কয়ার মানে এর বর্গ কি হয় বি হয় তেনেহলে বির বর্গমূল কিমান হ্যাঁ বির বর্গমূল কিমান এইটো পৰীক্ষা তহঁতক এমসিকিউ দি দিব এইবিলাক বিৰ বৰ্গমূল কিমান এ বুজি পালি নাই মানে সেইটোৱে কথা যদি 5ৰ বৰ্গ 5ৰ স্কয়াৰ কিমান ডাইৰেক্ট এনেকৈ লিখ 5ৰ স্কয়াৰ ইংলিছত লিখিছো দেই 5ৰ স্কয়াৰ কিমান হ'ব 25 হয় নাই তেনেকৈ 25ৰ স্কয়াৰ ৰুট কিমান হ'ব 5 স্কয়াৰ কিমান হ'ব 5 এইটো বুজি পালি তই ন পালি নাই বুজি পালি এতিয়া অংকটো কৰিম চাচোন ইয়াত দিয়া আছে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব লিখ ইংলিছত কি লিখা আছে উল্লেখ একে অংক হয় নাই হোৱাট উইল বি দি digits in the unit place of the squares of the following numbers লিখ তই কোন স্কুলত পঢ়া নাই হা গুৰুকুল এইটো চব ইংলিছ মিডিয়াম গোটেইবিলাক ইংলিছ আছামিজ তাত নপঢ়ায় নাই এনে মানে অল সাবজেক্ট ইংলিছতে আছামিজ মানে এটা দিছে হয় নাই বৰ্ড একে হ'ব একো নাই তই ভালকে বুজি পাবি R1 এক নম্বৰটো কৰিম তলৰ ইমানো পাৰিবি প্ৰথমে কি ইংলিছত যে ক'লে হ'ব নহয় কথাটো বুজি পাব লাগিব নিজৰ ভাষাত যিকোনো কথা বুজি পালে ভাল লাগে হয় নাই তই বুজি নাপাবি খালি ইংলিছটো বকি দিলে নহ'ব নহয় নিজৰ ভাষাত বুজি পাব লাগে ভালকে ইয়াত কি লিখা আছে এই তলৰ সংখ্যাটোক যদি এই সংখ্যাটোক যদি মই বৰ্গ কৰিম এই সংখ্যাটো কি কৰিব লাগিব বৰ্গ মানে স্কোৱাৰ কৰি তেনেহলে ইউনিট প্লেছত কি সংখ্যা থাকিব সেইটোৱে সুধিছে এইটো বৰ্গ কৰচোন স্কোৱাৰ কৰ এই চা মই লিখি দিছো সমাধান ইউনিট প্লেস বুলি কলো মানে কি এককৰ স্থান হয় নাই এইটো চোৱা 27 হয় নাই 272 যদি মই এক বৰ্গ কৰিম বৰ্গ কৰিলে কি হ'ব স্কোৱাৰ কৰিব লাগিব স্কোৱাৰ হয় নাই স্কোৱাৰ কৰিম ইয়াত কৈছে কি তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যা ইয়াক মই বৰ্গ কৰিম বৰ্গ কৰাৰ পাছত ইয়াৰ কি সংখ্যা পাম আমি এইটো পূৰণ কৰ 272 পূৰণ কৰ কি সংখ্যা পাম নিজে নিজে পূৰণ কৰ মানে কি 272 দুটা পূৰণ কৰিব লাগে কেইটা কৰিব লাগিব দুটা 272 দুটা সংখ্যা পূৰণ কৰিব লাগিব তেতিয়া ইউনিট প্লেস মানে এককৰ স্থানত কি সংখ্যা থাকিব এইটো সুধিছে সবে নিজে নিজে পূৰণ কৰ তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব এইপিনে চোৱা কোনে কোনে কিমান পালি কচোন বুকুটোখন কিমান পালি এই সংখ্যাটো পূৰণ কৰি হা 73984 এই মানে এই সংখ্যাটো 272 সংখ্যা পূৰণ কৰি কিমান পালি 73984 তো এইটো এককৰ স্থান হয় না এইটো ইউনিট প্লেস হয় না হা এইটো একক দশক শতক হয় না একক দশক শতক হাজাৰ হয় না তো এইটো কি সংখ্যা হয় ইউনিট প্লেস কি হয় এককৰ স্থান এইটো কিহৰ স্থান এককৰ স্থান ইংলিছত কি বুলি কয় ইউনিট প্লেস তো এককৰ স্থানত আমি কি সংখ্যা পালো কিমান পালো 4 পালো তো ইয়াক সুধিছে কিমান চা তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি সংখ্যা হ'ব মানে এককৰ স্থানত যদি এই সংখ্যাটো যদি আমি বৰ্গ কৰি পূৰণ কৰি পিনে তেতিয়া আমি ফলটো এইটো পালো তেতিয়া ইয়াৰ এককৰ স্থানত কি সংখ্যা আছে 4 আছে নাই 4 আছে নাই 4 আছে তেতিয়া এনসার কিমান হ'ব
4 হ'ব এইটো পূৰণ কৰি এনসাৰ কিমান হ'ব 4 হ'ব বুজি পালি নাই এইটো পূৰণ কেনে কৰি তই গম পোৱা নাই আকৌ বুজাইছা এইপিনে চোৱা প্ৰথমে এই 2টো ইয়াৰ লগত পূৰণ কৰিম 2 দুগুণ কিমান 4 2 7 গুণ কিমান 14 ৰ কিমান 4 বহিব হয় না উকলা কিমান আহিব 1 আকৌ 2 দ্বিগুণ 4 4 আর 1 টো যোগ হ'ব যেটা আমি উকলাইছো হয় না 4 এর কিমান হ'ব 5 তাহলে এইটো বাকি আছে না এটা পূরণ করি করে হাফ 7 দ্বিগুণ কিমান 14 14 4 উকলা 1 আর 7 7 গুণ কিমান এই 7 টো ইয়ার লগত পূরণ হল নাই এটা ইয়ার লগতো পূরণ হবে 7 7 গুণ 49 49 আর 1 যোগ করলে কিমান 50 হ'ব না তো 50 শূন্য বহিব আর উকলা কিমান হ'ব 5 বুঝি পালি নাই আকৌ 2 দ্বিগুণ 4 4 4 আর 5 যোগ করলে কিমান হ'ব হাত হ্যাঁ হাত দ্বিগুণ কিমান হাত দ্বিগুণ 14 14 আর 5 যোগ করলে কিমান হ'ব 19 যে ডাইরেক্ট এত 19 বহি যাও আকৌ এই 2টো বাকি আছে না পূরণ কৰিব তো 2 দ্বিগুণ কিমান 4 তো এই 4টো কত বহাম এই 2 এর পুনে পুনে বহাব লাগিব বুঝি পালি নাই তারপর 2 7 গুণ কিমান 14 14 4 বহিব ইয়াত উকলা 1 হয় না আকৌ 2 দ্বিগুণ 4 4 একে 5 এইটো এই তিনটা কি কৰি দিম যোগ কৰি দিম কি কৰিম যোগ 4 বহিব 4 4 8 5 4 9 9 4 13 13 3 বহিব উকলা 1 বহিব দেই 6 6 একে 7 এইটো পালো কিমান পালো 73984 কিন্তু পৰীক্ষাত আমাক ইমানটো কৰিবলৈ সময় নাই পৰীক্ষাত যে এইটো 1 মাৰ্ক দিব তোমালোকে ইমান দীঘল কিটো পূৰণ কৰিব দৰকাৰ নাই মুঠতে তোমালোকে চাবা যে ইউনিট প্লেস ইয়াৰ ইউনিট প্লেস কিমান আছে ইয়াৰ ইউনিট প্লেস কিমান আছে 2 আছে নাই তো তুমি ডাইরেক্টলি মানে কি 727 কি আছিল 7 কি লিখিল 272 তো 272 আমি ইমানটো পূরণ কৰিবলৈ সময় আছে জানো 1 মাহে দিব তো ডাইরেক্ট 2 দ্বিগুণ কিমান হ্যাঁ 2 দ্বিগুণ 4 তো ইউনিট প্লেসত কিমান থাকিব 4 এ থাকিব ডাইরেক্ট 4 লিখিলেও তোমালোকে आंसर দিব বুঝি পালি নাই হ্যাঁ একেটাই কথা তো ইয়াত ইউনিট প্লেসত কিমান আছে 2 আছে নাই তো 2 তোমালোকে যদি স্কয়ার কৰি দিয়া তেতে কিমান হ'ব 4 হ'ব নাই একেটাই কথা বুঝি পালি নাই তো অঙ্কটো তেনেকুৱা সিস্টেম কৰিব লাগিব দেই ইমানটো পূৰণ কৰিব সময় নাই কিন্তু পূৰণটো তোমালোকে জানিব লাগিব পূৰণ নাজানিলে ক'ত হ'ব পূৰণ নেউতা নেউতা মুখস্থ কৰিবি দেই হা নেউতাটো অলপ ভালকে মুখস্থ কৰিবি তেতিয়া অঙ্কটো ফাস্ট হ'ব তোমাৰ নেউতা মুখস্থ নাথাকিলে ক'ত হ'ব আছে নাই ভালকে মুখস্থ হা কোনটো পূরণ কৰিব লাগিব হৈ যাব এইটোৱে ইউনিট প্লেস 2 দ্বিগুণ 4 এইটোৱে ইউনিট প্লেস বা তোমালোকে এনেকুৱা দিলেও হ'ব আকৌ মোক কৈ এইটো যেনিবা 2 নম্বৰ কিমান দি আছে হ্যাঁ 79 কিমান দি আছে 79 মানে কি ইয়াত কৈছে কি এই সংখ্যাটোক যদি আমি বৰ্গ কৰিম এইপিনে চোৱা এই 79ক যদি আমি বৰ্গ কৰিম তাৰ এককৰ স্থানত কি সংখ্যা পাম মানে ইউনিট প্লেসত কি সংখ্যা পাম ইয়াক বৰ্গ কৰিলে কিমান হ'ব কিমান হ'ব বৰ্গ কৰিলে ইয়াৰ ইউনিট প্লেসত কি সংখ্যা আছে কোৱাচোন 9 আছে নাই তো মই ইউনিট প্লেসৰে সংখ্যা আমাক কোনটো সংখ্যাৰ কথা সুধিছে ইউনিট প্লেস এককৰ স্থান যদি 9 ললো যদি 9ক যদি বৰ্গ কৰি দিম তেতিয়া কিমান পাম 81 পাবি নেকি হ্যাঁ তো এই ইয়াৰ ইউনিট প্লেসত কি কি সংখ্যা আছে 1 আছে নাই তো आंसर কি হ'ব আমাক কি সুধিছে ইউনিট প্লেস এককৰ স্থানত কি সংখ্যা আছে কি ইয়াত কি সংখ্যা আছে 1 তো आंसर কি কিমান হ'ব 1 বুঝি পালি নাই নাই কোৱা বুঝি যে কৈ দিছে এইটো পালি এই ইউনিট প্লেসৰ এককৰ স্থান হয় নাই আকৌ ইয়াত যদি বৰ্গ বুলি ক'লে কিমান হ'ব আকৌ মানে এক্সট্ৰা লিখাই দিছো 79 ৰ বৰ্গ কিমান এইটো পূৰণ কৰিব লাগে 79 ইনটু 79 দুটা পূৰণ কৰি কিনে বহাব লাগে বুঝি পালি নাই চা 9 9 গুণ কিমান 81 হয় নাই আমি কিমান পালো 1 পালো নাই সেইটোৱে হ'ব ইয়াৰ ইউনিট প্লেস আকৌ যদি পূৰণ কৰি গোটেই সংখ্যাটো পাই যাবি মই এতিয়া পূৰণ নকৰো দেই শর্টকাটলি কৈ দিছো
ইউনিট প্লেস এইখিনি ইউনিট প্লেস মনত থাকে ইউনিট প্লেসত কি সংখ্যা আছে 3 নম্বৰত কচোন 3 নম্বৰত কৰ 3 কিমান আছে 400 এতিয়া কোৱাচোন এই সংখ্যাটো বৰ্গ সংখ্যা হয় নহয় 400টো হা হয় না হয় বুলি তোমালোকে কেনেকৈ গম পালা বৰ্গ হয় বুলি এককত কি আছে 0 আছে ঠিক তেনেহলে এই সংখ্যাটো বৰ্গ সংখ্যা হয় নহয় কেনেকৈ হয় বুলি কয় এককত 0 আছে তো বৰ্গ হ'ব তেনেহলে বৰ্গমূল কিমান 10ৰ বৰ্গমূল 5 5 পাচুন কিমান 25 এটা নহয় না 10 বৰ্গ সংখ্যা এইটো বৰ্গ সংখ্যা নহয় এইটো কেলে নহয় কচোন এইটো বৰ্গ সংখ্যা হয় আৰু এইটো বৰ্গ ইয়াতো শূন্য আছে এককৰ স্থানত ইয়াতো আছে এককৰ স্থানত কিন্তু মই কলো এইটো বৰ্গ সংখ্যা হয় আৰু এইটো বৰ্গ সংখ্যা নহয় কেলে কলো যদি শূন্য থাকে তো শূন্য কেইটা থাকিব লাগিব দুটা কে থাকিব লাগিব দুটা তেতিয়া আমি সেই সংখ্যাটো কি সংখ্যা বুলি কওঁ বৰ্গ বুজি পালি নে তো ইয়াত দুটা শূন্য আছে নে আছে সেইকাৰণে 400 কি সংখ্যা বৰ্গ কিন্তু 10ত কেইটা শূন্য আছে এটা সেইকাৰণে এইটো নহব মানে এইটো কি মানে এটা থাকিলে দুটা থাকিব যুগ্ম থাকিব শূন্য কেইটা থাকিব লাগিব যুগ্ম অড নাম্বাৰ ইভেন নাম্বাৰ কৰিছন হা এইখিনি পাছত দেখাম এইখিনি কি বুলি কয় এইটো বৰ্গ বুজি পালি নাই 100 এটা কি সংখ্যা বৰ্গ সংখ্যা নাই কেলে বৰ্গ হল শূন্য কেইটা আছে দুটা আছে হয় নাই ঠিক তেনেকৈ এইটো এই সংখ্যাটো বৰ্গ হয় নাই নহয় শূন্য কেইটা আছে তিনিটা 4টা হ'ব লাগে জোড়া জোড়া হ'ব লাগিব বুজি পালি জোড়া জোড়া হ'ব লাগে তেতিয়া কি হ'ব বৰ্গ বুজি পালি নাই জোড়া জোড়া হলে বৰ্গ 3টা থাকিলে নহব 5 থাকিলে নহব 6টা থাকিব লাগিব তেতিয়া বৰ্গ বুলি কয় এইটো মনত পৰীক্ষাত সবাইকে সুধি দিব দেখিছো এমসিকিউ তেনেকৈ সুধি দিব আমি পঢ়িলো ইউনিট প্লেসত 0 0 1 4 5 6 9 এই সংখ্যা কেইটা থাকিলে কি সংখ্যা হয় বৰ্গ সংখ্যা হয় তোমালোকে ভাবিলা 0 থাকিলে বৰ্গ সংখ্যা ঠিক তেনেকৈ এক্সামিনাৰে কি বুলি লিখি দিব এনেকুৱা কোনটো বৰ্গ সংখ্যা বুলি এনেকৈ দি দিব এইটো বৰ্গ সংখ্যা হয় নাই সব ষ্টুডেন্টে বৰ্গ এইটো বৰ্গ হয় বুলি একদম টিক মাৰি আহি যাব আহিব নাই সবে টিক মাৰি আহি যাব বৰ্গ হয় বুলি আৰু লাষ্টত এনেকৈ থাকিব এটা এনেকৈ এইটো কোনো টিক নামাৰে ইয়াতো শূন্য আছে হয় নাই ইয়াতো শূন্য আছে কোনটো বৰ্গ বুলি সুধি দিম তেনেহলে তোমার কনফিউজ হৈ যাবা হবা নাই আকতে যদি 4টা শূন্য দি দিব 5 দি দিলে এমসিকিউ তলৰ কোন সংখ্যাটো বৰ্গ সংখ্যা হয় তোমালোকে কেনেকৈ চিনাক্ত কৰিবা হা এইটো কেলে বৰ্গ নহয় শূন্য কেইটা আছে 3টা ইয়াত কেইটা আছে 2টা গতিকে এইটো বৰ্গ সংখ্যা দেই এইটো বৰ্গ হয় নেকি নহয় এইটো বৰ্গ হয় নেকি নহয় তেনেকুৱা লটাল হয় এক্সামিনাৰে তেনেকুৱা ফচাই দিয়ে ষ্টুডেণ্ট বুজি পালি নাই তো কেইটা শূন্য হ'ব লাগিব লাষ্টত 2টা হ'ব লাগিব বা 4 হ'ব লাগিব 6টা হ'ব লাগিব দেই এটা কি বুলি কয় বৰ্গ ঠিক আছে এটা 400 এই 400 সংখ্যাটো যদি মই বৰ্গ কৰিম তেতিয়া ইয়াৰ ইউনিট প্লেসত কি থাকিব হে শূন্যই থাকিব থাকিব নাই এই 400 সংখ্যাটো যদি মই বৰ্গ কৰি দিম তেতিয়া কি থাকিব শূন্য যদি 400 স্কোয়ার 400 স্কোয়ার কৰিলে কিমান হ'ব কিমান হ'ব 4 4 গুণ কিমান হা 4 4 গুণ 8 16 16 তো শূন্য কেইটা হ'ব 4টা শূন্য হ'ব বুজি পালি নাই হ'ব নাই দুটো তেতিয়াহ'লে ইয়াৰ এককৰ স্থানত কি সংখ্যা আছে ইয়াৰ ইউনিট প্লেসত কি সংখ্যা আছে 0 আছে নাই 0 আছে তেনেহ'লে ইয়াত ইউনিট প্লেসত কিমান হ'ব 0 লিখি দিবা ইউনিট প্লেস দেই তোমালোকে নিজে লিখি এককৰ স্থানত বা ইউনিট প্লেস এককৰ স্থান 0 বুলি তলটো বেছি নেদেখুৱাই হল নাই লিখা হবে গুড মর্নিং ইউনিট প্লেসত 0 ন এতিয়া কচোন কিবা প্ৰব্লেম হৈছে নি বুটুকান ক কাৰ কিবা প্ৰব্লেম আছে ক এইবোৰ অংক আহিলে তুমি চকু মুদি পাৰিবি
কিন্তু ঘৰত কি কৰিবি প্ৰেক্টিচ কৰি থাকিবি দেই অডিও আছে বুলি তোমালোকে থৈ নিদিবা প্ৰেক্টিচ কৰি থাকিবা লাষ্টৰ আৰু এটা কি সংখ্যা আছে এইটো কচোন এইটো কিমান পালি ক নেহা কচোন এইটো 4 নম্বৰটো ক 2637 ইয়াৰ ইউনিট প্লেছত কি যদি এই সংখ্যাটো মই বৰ্গ কৰিম তেন্তে ইউনিট প্লেস কি হ'ব কোৱা হা 9 হ'ব ইয়াৰ ইউনিট প্লেসত কি সংখ্যা আছে 7 আছে 7ক যদি বৰ্গ কৰিম কিমান পাম 7 গুণ 49 নেউতাও চাবি আজি ঘৰত 49 ঠিক আছে তো ইয়াত ইউনিট প্লেসত কি সংখ্যা আছে 9 এর आंसर কি হ'ব 9 লিখি দেবে ইউনিট প্লেস দেই দেয়ার ফর ইউনিট প্লেস হয় না ইউনিট প্লেস কিমান হ'ব ইউনিট প্লেস ইকুয়াল 9 বুঝি পারেন লিখি দে এইবোৰ ইমান টান অংক নহয় তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি 2 নম্বৰ কৰিম দেই ইংলিশত কি লিখা আছে 2 নম্বৰটো এইটো why do the following numbers are not perfect square মানে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি পূৰ্ণবৰ্গ যে নহয় তাৰ কাৰণ কি দুই নম্বৰ তলৰ সংখ্যা কেইটাৰ লিখ সবাই লিখ তলৰ সংখ্যা কেইটাৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি এক নম্বৰ দিছে কি 1057 পারফেক্ট স্কোয়ার এটা এপিনে চা পারফেক্ট স্কোয়ার মানে এই সংখ্যাটো যে পারফেক্ট স্কোয়ার হয় নহয় ক পূর্ণ বর্গ সংখ্যা এটা বর্গ সংখ্যা হয় না স্কোয়ার মানে পারফেক্ট স্কোয়ার সংখ্যা হয় নহয় ক ইয়াত ইউনিট প্লেসত কি সংখ্যা থাকিবলৈ মই তোমালোকক কৈছিলো নহয় 01456 তো ইয়াত কিমান আছে ইউনিট প্লেস 7 আছে তেনেহলে এইটো পারফেক্ট স্কোয়ার হ'ব সংখ্যাটো নহব বুঝি পালি নাই তোমালোকে এনসারত লিখিব লাগিব যে কি মানে 7 থাকিলে পূর্ণবর্গ নহয় বুলি বুঝি পালি নাই হ্যাঁ কি যদি পূর্ণবর্গ হবলৈ হলে কি সংখ্যা থাকিব লাগে হ্যাঁ পূর্ণবর্গ হবলৈ হলে কি সংখ্যা থাকিব লাগে 01456 বুঝি পালে নাই লিখি দিয়া এককৰ স্থানত 7 থাকিলে পূৰ্ণবৰ্গ নহয় দেই সেইটো লিখিলে হ'ব এককৰ স্থানত কি থাকিব এনসার এইটো পূৰ্ণবৰ্গ নহয় হয় নাই কি লিখিবি পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানত 7 থাকিলে পূৰ্ণবৰ্গ নহয় দেখিলে এতিয়া মই বুজাই দিয়াৰ কাৰণে তোমালোকে এনসারটো নিজে দিব পাৰিলা হয় নাই সেইটোহে হ'ব এনসার
2 নম্বৰটো কিমান আছিলে 7928 কিমান আছে 7928 এই সংখ্যাটো পূৰ্ণবৰ্গ হয় নহয় হা নহয় হয় না 8 এই সংখ্যাটো নহয় 01456 কৈছো হয় নাই লিখিছো যে এইটো পূৰ্ণবৰ্গ নহয় আনসাৰ পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ হবলৈ হলে কি হ'ব লাগিব কাৰণ এককৰ স্থানত 8 নহব হয় নাই কাৰণ এককৰ স্থানত 7 থাকিলে পূৰ্ণবৰ্গ নহয় লিখি দিবি কাৰণটোৱে সুধিছে আমাক লিখি দিবা 8 থাকিলে তেনেকুৱা লিখি দিয়া এই লিখিলি লিখিলে তেনে 3 নম্বৰ কৰ নহয় 8 কাৰণ এককৰ স্থানত 8 থাকিলে এককৰ স্থানত 8 থাকিলে পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ নহয় এককৰ স্থানত 8 থাকিলে পূৰ্ণবৰ্গ নহয় ঠিক লিখিলি লাষ্টতো নহব লাষ্টতো নহব লাষ্টত 0 একটা আছে নাই 0 কেইটা হ'ব লাগিছিল 2টা হ'ব লাগিছিল এইটো পূৰ্ণবৰ্গ নহয় লিখা হল লিখাচোন চাচোন দেখছে চালি কেনেকে লিখিছে তেনেকুৱাই লিখি দিম এইখিনি পাৰিবি হয় নাই পূৰ্ণবৰ্গ হ'ব হলে 2টা শূন্য একেলগে থাকিব একটা শূন্য থাকিলে নহব বুজি এইটো মনত থবি দেই শূন্য হলে যে বৰ্গ সংখ্যা বুলি বুজি নহয় দেই শূন্য একেলগে থাকিব লাগিব 2টা হয় নাই 4টা এনেকে থাকিব লাগিব যুগ্ম সংখ্যা যুগ্ম শূন্য থাকিব লাগিব হয় নাই তিন নম্বৰ কিমান দি আছে 2 দি আছে 3টা দি এইটো পূৰ্ণবৰ্গ হয় না নহয় নহয় পূৰ্ণবৰ্গ নহয় কাৰণ কি কাৰণে নহয় পূৰ্ণবৰ্গ এককৰ স্থানত 2 থাকিলে পূৰ্ণবৰ্গ নহয় হয় নাই এককৰ স্থানত 2 থাকিলে পূৰ্ণবৰ্গ নহয় বুজি পালি নাই এককৰ স্থানত 2 থাকিলে পূৰ্ণবৰ্গ নহয় লিখিলি not a square root if 8 exist in the unit place not a square root if it exists in the unit place not a square root হয় নাই ইংলিশত কি not a square root দিয়া হয় নাই square root if to exist in the unit place লিখি ল হল এটা কি নম্বর 4 নম্বর হয় না 3 নম্বর করে দিন 4 একটা বাকি আছে না এইটো কৰি দিনে 4 নম্বৰ কৰি দিন কিমান আছে 640 হয় না ইয়াত ইউনিট প্লেসত কেইটা 0 আছে এটা গতিকে এটো পূৰ্ণবৰ্গ হ'ব জানো নহব পূৰ্ণবৰ্গ নহয় হয় না কাৰণ কি হ'ব এককৰ স্থানত কেইটা শূন্য থাকিব লাগিব 2টা কাৰণ মানে শেষৰ স্থানত হয় না লাষ্ট
সোঁফালে বা লাষ্টৰ সোঁফালে একো নাই, সংখ্যাটোৰ সোঁফালে। তো ইংলিছত যেনেকুৱা তেনেকৈ লিখি দিবি দেই। সংখ্যাটো বুজি পালি নহয়? সংখ্যাটোৰ সোঁফালে কেইটা শূন্য থাকিব লাগিব? দুটা বা দুটাই লিখি দিম। দুটা শূন্য থাকিব লাগে। শূন্য থাকিব লাগে। লিখা হল ন? এতিয়া তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব বুজিছা? তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব, মানে তলৰ সংখ্যা কেইটাৰ স্কোয়াৰ কিমান হ'ব, হয় নাই? এই 3 নম্বৰ লিখ, সবে লিখ। এইটো পূৰণ কৰিব লাগে ডাইৰেক্ট, আৰু দুটা বুজি পালি নাই? স্কোয়াৰ বুলি কৈছে, পূৰণ কৰিব লাগে। তিন নম্বৰ, তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব? তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব, মানে স্কোয়ার, হয় না? বর্গ কিমান হ'ব? চিয়াই অলপ ভৰাই দিছোঁ, চিয়াই কম লাগিছে, ভৰাচোন চিয়াই অলপ। বর্গ কিমান হ'ব? এইটো চোৱা, তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব? এক নম্বৰ কি কি দিয়া আছে? 19। বৰ্গ কিমান হ'ব বুলি ক'লে কি, এইটো কি বুজিবা? এই স্কোয়ার কৰিব লাগে। 19 কি কৰিব লাগিব? স্কোয়ার কৰিব লাগিব, হয় নাই? 19 কি কৰিব লাগিব? স্কোয়ার। এতিয়া বৰ্গ কৰিলো। এতিয়া বৰ্গ কিমান হ'ব? 19ৰ বৰ্গ 19 পূৰণ 19, এই দুটা পূৰণ কৰিলে কিমান পাম? পূৰণ অংকটো কেনে কৰিবি চা, এইটো 19 আছে নাই, এইটো 19, দুটা 19 দিবি আৰু পূৰণ, ঠিক আছে? এতিয়া চোৱা, এই সংখ্যাটো একবাৰ ইয়াৰ লগত পূৰণ কৰিবি, আৰু এই সংখ্যাটো একবাৰ ইয়াৰ লগত, হল নাই? আকৌ এই সংখ্যাটো থাকি গ'ল নহয়, এই সংখ্যাটো এবাৰ ইয়াৰ লগত পূৰণ কৰিবি, আৰু এই সংখ্যাটো এবাৰ ইয়াৰ লগত পূৰণ কৰিবি, ঠিক আছে? এতিয়া চা, 9 ন গুণ, প্ৰথমে ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। 9, এই সংখ্যাত ধৰিম 9, 9 ন গুণ কিমান? 9 আৰু 9 পূৰণ কৰি কিমান? 81 পালো। তো ডাইৰেক্ট 81 বহাই দিলে নহ'ব, কিমান বহাব লাগিব? 1 বহাব, কিমান বহাব লাগিব? 1, আৰু 8টো কি হ'ব? উকলি যাব, হয় নাই? 8টো মানে সাইড কৰি থৈছে, 8টো মানে পাছত কাম আছে। আকৌ এইটো ইয়াৰ লগত পূৰণ হৈ গ'ল, হল নাই? আকৌ 9 ইয়াৰ লগত পূৰণ কৰিম, 9 গুণ কিমান? 9, 9 গুণ 9 পালো নাই? আকৌ ইয়াত 9 এটা 8 আছে নহয়, 9 গুণ 9 আছে কিমান? 17, আমি ডাইরেক্ট 17 বহাই দিম, 17, ঠিক আছে? এতিয়া এই সংখ্যাটো বাকী আছে পূৰণ কৰিব, আছে নে বাকী? সেইকাৰণে 1 9 গুণ 9, তো এই 9 1 আৰু 9 পূৰণ কৰি কিমান পাম? 9 পাম। সেই 9টো ক'ত বহুৱাম আমি? এই ইয়াৰ তলত বহাব লাগিব। ঠিক তেনেকৈ এই সংখ্যাটো ইয়াৰ তলত বহালি নাই, এতিয়া ইয়াৰ তলত বহাব লাগিব, কিমান হ'ব? 9, ঠিক আছে? আকৌ 1 গুণ 1, এইটো হ'ল, ঠিক আছে? এতিয়া এই তলৰ খিনি কি কৰিব লাগিব? যোগ কৰিব লাগিব, এইটো মনত থবি তলৰ খিনি। আৰু কোনোবা পূৰণে কৰি দিব বা বিয়োগ কৰি দিব, ভুল হৈ যাব। এইটো যোগ কৰিলে কিমান? 1 1 ভাগে নামি যাব, 9 হাতে কিমান? 16, 16 কিমান বহিব? 6 উকলা 1 বহিব, 1 1 2, 2 1 3, কিমান পালো? এইটো হয় নাই? কিমান পাইছিল তুমি? কিমান হ'ব এনসাৰ? 361, এইটো চা, 19ৰ বৰ্গ কিমান পালো? মানে 19ৰ স্কোয়ার কিমান পালো? 361, হয় নাই? লিখি লোৱা। তুমি এইটো বুজি পাবৰ কাৰণে মই ভালকে বুজাই দিছো, যাৰ যাৰ তোমালোকে পূৰণ নেওতা এতিয়ালৈকে ভালকে কৰা নাই, এইখিনি ভালকে অলপ প্ৰেক্টিচ কৰি দেই। এইটো সেকেন্ডটো কচোন, 2 নম্বৰ নিজে কচোন। 37 দি আছে, হয় নাই? 2 নম্বৰটো কিমান দিছে? নিজে নিজে কৰ, নিজে নিজে কৰিবলৈ চেষ্টা কৰিবি। দুই নম্বৰ
37 এইটো নিজে কৰ ইয়াৰ স্কোয়ার কিমান হ'ব 37 হা 37 স্কোয়ার কিমান হ'ব কৰ নিজে নিজে কৰ আৰু মই যাক সুধিম সি দিব এটা নকবি দেই মই যাক সুধিম তোমালোকে এনসার দিবা এই স্কোয়ার কৰি পিনে মোক কোনে এজনক কম এইখিনি মোক দিবি আগত 5 মিনিট সময় দিছো তোমালোকে নিজে কৰিবা পূৰণ কৰ কৰ 37 স্কোয়ার কৰচোন এই কোনে কিমান পালি তই ক 1369 তই ক 12 পালি ক 1269 পালি তই 1369 এইটো চা ইয়াত যদি তোমালোকে 37 এইপিন চোৱা 37 এইখিনি বৰ্ডত চোৱা 37 যদি দুটা পূৰণ কৰি চোৱা আকৌবাৰ শিকাই দিছো পূৰণটো কাৰ ভুল হৈছে শুদ্ধ ওলাই যাব চা এইটো পূৰণ কৰিম পূৰণ চিনটো হয় নাই এই চা এটা হাফটো লগত পূৰণ কৰিম হাফ গুণ কিমান তই কনি হা 49 49 কিমান বহিব ইয়াত 9 উকলা কিমান 4 বহিব হয় নাই আকৌ হাফ 3 গুণ 21 21 আৰু 4 যোগ কৰিলে কিমান হ'ব 25 25 কিমান যায় 25 বহাই দিম কিমান হয় 25 এই দুইটো আৰু কেলে আৰু মানে আমি বাহিৰ কৰা নাই কাৰণ এইপিনে আৰু পূৰণ কৰিবলৈ সংখ্যাই নাই থাকিলে কৰি থাকিলো তুমি বাহিৰ হয় নাই তাৰপিছত 3 হাত গুণ কিমান 3 হাত গুণ ক 3 হাত গুণ কিমান এই নেওতা মোক কৈছে কিমান 21 আজি নেওতা পৰিব ঘৰত দি দেই 3 হাত গুণ 21 21 কিমান বহিব 1 উকলা কিমান থাকিব 2 হয় না উকলা কিমান 2 আকৌ 3 3 গুণ কিমান 3 3 গুণ 9 9 আর 2 কিমান 10 11 কিমান বহিব 11 এইটো হল নাই এইপিনে কথা নাবি যোগ এইটো কি কৰিব লাগিব এইপিনে বড়ত যোগ কৰিব লাগিব এইটো 9 টো নমাই দিলো 5 1 6 2 1 3 এইটো 1 কিমান পালো 1369 কিমান পালো 1369 এইটো হ'ব ইয়াৰ আনসার বুজি পালি নাই 37 ৰ বৰ্গ কিমান 37 ৰ বৰ্গ কিমান 1369 আৰু 19 ৰ বৰ্গ কিমান 361 এইটো মনত থাকি দেই পৰীক্ষাত আহিলে ডাইৰেক্ট 136 টিক মাৰি দিবি পূৰণ কৰিব টাইম নাই মুখস্থই কৰিলি 3 নম্বৰ কৰ 3 নম্বৰ কৰ কৰিলি এই এনেকৈ লিখিছ না বহিত এনেকৈ লিখিছ 3 নম্বৰটো তই পূৰণটো কৰিব শিকিলে পূৰণ নেওতা আদি মুখস্থ কৰিবি ক্লাছ 10 পাই গলো এতিয়া পূৰণ নেওতা পঢ়িম সেইটো কথা নহয় এলপি স্কুলৰ ল'ৰা ছোৱালী পঢ়ি আছে মই পঢ়িম দেই মনত নাই যদি একো ডাঙৰ কথা নহয় এতিয়া আজি গৈ কিনে ভালকে পঢ়ি লৈ পূৰণ 3 নম্বৰত কিমান আছে 53 53 আছে 53 স্কোয়ার কিমান হ'ব ক বর্গ কিমান হ'ব 2809 তই কিমান পালি হা 53 বর্গ কিমান হ'ব ক 2809 মই এবাৰ ট্রাই কৰি চাইছো হয় নহয় দেই এইপিনে চোৱা আকৌবাৰ সব পূৰণ হ'ব মই আকৌবাৰ পূৰণ কৰি বুজাই দিছো এই চা 53 দুটা দিলো নাই হ্যাঁ এটা চা পূরণ করিম 3 3 গুণ কিমান 3 3 গুণ 9 3 5 গুণ 15 কিমান 15 ডাইরেক্ট 15 বহাই দিম 5 3 গুণ 15 15 5 উকলা 1 5 5 গুণ 25 25 একে 26 এর যোগ কি কৰিব লাগিব 9 পাশে পাশে 10 হয় নাই উকলা 1 থাকিব একে 6 7 7 একে 8 এদিকে 2 2809 তই কিমান পালি হ্যাঁ 2809 4 নম্বর কর এইটো কইলি 4 নম্বর কিমান দি আছে হ্যাঁ 78 দি আছে নেকি 78 ইয়ার স্কোয়ার কিমান হ'ব 60 এইটো হয় নাই মই এইটো নাচাও ভুল হলে শুদ্ধ হলে শুদ্ধ তুই ভালকে কৰি লবি দেই কইলি নে 6089 এতিয়া 4 নম্বৰ দিছে কি
মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা বৰ্গমূল আহি গল আমি এতিয়া কি পঢ়িছিলো যিমান এইবোৰ বৰ্গ কি পঢ়িলো বৰ্গ এতিয়া কি আমি উলিয়াব কৈছে বৰ্গমূল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ইংলিছত কি দিয়া আছে কওকচোন 4 নোট পঢ়া এবাৰ Find the square root of the following number. হা 17. Find the square roots of the following numbers. এতিয়া আমি কি ইয়াত প্ৰশ্নটো সুধিছে চোৱা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব কৈছে 4 নম্বৰ তো মৌলিক সংখ্যা কাক কয় ইংলিছত কি বুলি কয় প্ৰাইম নাম্বাৰ কাক কয় নাই কয় উৎপাদক কাক কয় কোৱাচোন ফেক্টৰছ ইংলিছত কি বুলি কয় উৎপাদকটো হা হা ফেক্টৰছ বুলি কয় কি বুলি কয় ফেক্টৰ কাক কয় গম পোৱা নাই এইটো আজি অলপ দেৰি বৰং বুজাই দিছো চোৱা এইপিনে চোৱা এইটো কি হয় চা এই সংখ্যাটো কি হয় 4 কি হয় 4 আমি কি সংখ্যা পূৰণ কৰিলে 4 পাম প্ৰথমে একৰ লগত যদি আমি 4 পূৰণ কৰিম কি পাম 4 পাম নাই আকৌ যদি আমি 2 আৰু 2 পূৰণ কৰি কি পাম 4 আৰু কিবা পূৰণ কৰিলে 4 পাম নেকি নাপাম নহয় তেনেহলে 4 এইটো চা 4 এইবিলাক কি হয় 4 উৎপাদক কি পালো 1 কি পালো 1 তার কি পালো 4 আর কি পালো 2 দুটা আছে একটা লিখিলেও হয়ে যাব হয় না আমি কি 4 উৎপাদক কি পালো 142 মানে এইটো ইংলিশত কি বুলি ফ্যাক্টর বুলি কি বুলি কয় ফ্যাক্টর কি বুলি কয় ফ্যাক্টরস মানে 4 ফ্যাক্টর কিমান লিখিলো কিন্তু ইংলিশত লিখিলো বুজিব কাৰণে লিখিলো পাহৰি যাবি 4 ফ্যাক্টরস কিমান পালো 142 কিমান পালো বুঝি পালি নাই আকৌ যেনিবা 5 উৎপাদক কি 5 কি পূৰণ কৰি আমি 5 পাম 1 পূৰণ 5 আৰু কি পূৰণ কৰিব আৰু কিবা পূৰণ কৰিলে পাম নেকি তেতিয়াহলে 5 উৎপাদক কেইটা পালো আমি 5 উৎপাদক কি পালো দুটা হয় নাই কি পালো 1,5 কেইটা উৎপাদক পালো দুটা বুঝি পালি নাই দুটো পালো তো তেনেহলে 5 একটা কি সংখ্যা হয় প্ৰাইম নাম্বার কি সংখ্যা মৌলিক সংখ্যা বুঝি পালি নাই তো 5ক আমি কি বুলি কম মৌলিক বুলি কিন্তু 4 কি মৌলিক বুলি কম নেকি নকম কেলে ইয়াৰ উৎপাদক কেইটা পালো 4 তিনিটা পালো বা 4টা কেইটা পালো 3টা পালো বুঝি পালি নাই গতিকে 4 এটা মৌলিক সংখ্যা নহয় প্ৰাইম নাম্বার নহয় ঠিক আছে আকৌ যদি মই সুধিম প্ৰাইম নাম্বার কাক বুলি যদি কব তেনেহলে তোমালোকে কি বুলি কবা যিটো সংখ্যাৰ উৎপাদক দুটা থাকিব লাগিব আৰু সংখ্যাটো নিজে যিটো সংখ্যাৰ উৎপাদক কেইটা থাকিব লাগিব যিটো সংখ্যাৰ উৎপাদক দুটা থাকিব লাগিব আৰু সংখ্যাটো নিজে থাকিব লাগিব উৎপাদক এইটো চা 5ৰ উৎপাদক কেইটা আছে দুটা আছে নে আৰু 5ৰ উৎপাদক দুটাতে 5ৰ উৎপাদক কি দুটা মানে কি 1 পালো আৰু এটা সংখ্যা কি পালো নিজে হয় নাই তেতিয়াহলে 5ক আমি কি বুলি কম প্ৰাইম নাম্বার বুলি কম কি বুলি কম প্ৰাইম নাম্বার লিখি লোৱা হয় নাই 5ক কি বুলি কম না প্ৰাইম নাম্বার যিটো সংখ্যাৰ উৎপাদক কেইটা থাকিব লাগিব ক দুটা মানে যিটো সংখ্যাৰ উৎপাদক দুটা থাকিব লাগিব সংখ্যাটো উৎপাদক 1 আৰু সংখ্যাটো নিজে থাকিব লাগিব কি থাকিব লাগিব তই নিজৰ ভাষাটো ইংলিশত লিখিলি প্ৰাইম নাম্বার কাক বুলি যদি সুধিলে তোমালোকে কবি যিটো সংখ্যাৰ উৎপাদক দুটা থাকিব লাগিব কি থাকিব লাগিব 1 আৰু সংখ্যাটো নিজে থাকিব লাগিব তেতিয়া আমি সেই সংখ্যাটো কি বুলি কম প্ৰাইম নাম্বার বুলি কম
বুজি পালি নি ক আকৌ এবাৰ মৌলিক উৎপাদক আমি উৎপাদকৰ বিষয় অলপ শিকি ল'ম তাৰপিছত 4 নম্বৰটো কৰিম দেই এইটো কি লিখা আছে 1 1ৰ উৎপাদক কি কি 1 পূৰণ 1 আৰু কিবা আছে নেকি ইয়াৰ 1ৰ উৎপাদক কেইটা বা ফেক্টৰ হা ফেক্টৰ বুলি কয় ইংলিছত হয় না কেইটা হ'ব এটা হ'ব 1 হ'ব তেনে 1ক প্ৰাইম বুলি কম নেকি নকম কাৰণ ইয়াৰ উৎপাদক আমি একটাই পালো দুটা থাকিব লাগিব ঠিক তেনেকৈ 2 উৎপাদক 2 কি কি পূৰণ কৰিলে পাম 2 কি কি পূৰণ কৰিলে আমি পাম 2 গুণ 2 আৰু কি পূৰণ কৰিলে 2 পাম আৰু একো পূৰণ কৰিলে 2 নাপাম গতিকে 2 এটা ইয়াৰ উৎপাদক কেইটা পালো দুটা কি কি পালো সংখ্যা আৰু নিজে আৰু কি পালো 1 গতিকে 2 এটা কি কি সংখ্যা প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা কি সংখ্যা মৌলিক সংখ্যা হয় বুজি পালি নাই মৌলিক সংখ্যা ঠিক তেনেকৈ 3 উৎপাদক কি কি পালো ক 3 পূৰণ 1 আৰু কিবা পূৰণ কৰিলে 3 পাম নেকি নাপাম গতিকে 3 এটা কি সংখ্যা হ'ব হা মৌলিক সংখ্যা বুজি পালি নাই মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ বুলি মৌলিক তহঁতৰ কিতাপত এইটো প্ৰাইম নাম্বাৰ বুলি দিয়া নাই প্ৰাইম ফেক্টৰছ বুলি দিব লাগিছিলে বুজি পাইছা প্ৰাইম ফেক্টৰ বুলি দিয়া নাই আজি প্ৰথম দিন আজি যিবিলাক মানে ষ্টুডেণ্ট আহিম বুলি কৈছে টিউচন কালি আজি চবকে কৈ দিবি দেই 5টাৰ পৰা আহিব বুলি আৰু তুমি কি কাৰ নাম কৈ কৈছিলি কি নাম আছিল এইটো কাৰ ঘৰ ৰামাচাৰ সি কেনত পালে কবি মই ৰামপ্ৰসাদ সুধি চাম দেই মানে কি অলপ ষ্টুডেণ্ট বেছি হলে কি পঢ়াটো ভাল হয় তই যিটো নোৱাৰিবি ইয়াক দেখি তোৰ মানে বাঢ়ি যায় পঢ়াৰ কোৱালিটিটো ই নোৱাৰিলে তাৰ বাঢ়ি যায় অলপ হিংসা মানে পঢ়াটো মানে ভাল হয় তই যিটো জানো সি যিটো জানো তেনেকুৱা মানে বস্তুটো মানে কম্পিটিশ্যন হৈ যায় মানে গম পাইছা না আৰু 2-3টা ষ্টুডেণ্ট পঢ়ি থাকিলে অলপ মানে ঠিক থাকিব লাগে অলপ নিজকো ফূৰ্তি লাগে বেছি থাকিলে ল'ৰা ছোৱালী পঢ়াবলৈ দেই কাৰণ কোনে আহিব নাহিলে নাই মতলব নাই আজি ইমানতে হ'ব দেই এতিয়া প্ৰথম দিন কালিৰ পৰা ভাল কিমান টাইম হৈছে